Hello everyone, welcome to the official channel of Ada 24/7 Northeast. আশা কৰো আজি সবার পরীক্ষা ভাল হল। ডিএমই পরীক্ষা, ডিএমই টেকনিক্যাল পরীক্ষা। ডিএমই নন টেকনিক্যাল যেহেতু ফর্ম ফিল আপ চলি আছে, দেৰি নকৰিব কাৰণ হাতত খুবই কম টাইম আছে। 16 তাৰিখ বিহু শেষ মানে ডিএমই ফৰ্ম ফিল আপ শেষ। আৰু ইয়াতে বহুত ষ্টুডেন্টৰ বহুত কোৱেৰি আছে। এটো এটা এনেকুৱা কোৱেৰি মই আনিছো। ডিগ্ৰী আৰু হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্ট কোনখিনি হয়। আজি হায়াৰ সেকেন্ডাৰী লেভেলে আনিছো কাৰণ ডিগ্ৰী পোষ্টখিনি প্ৰায় মেনশন কৰাই আছে আৰু ইয়াতে হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্টত কি দৰকাৰ হয় কাৰণ এইকেদিন ষ্টুডেন্টবিলাকে তাকে সুধি আছিলে সকলোবোৰ ফেকাল্টিক আৰু আমাৰ কমেন্টছতো আহিছে যে আমাৰ কোৱালিফিকেশন কিমান লাগিব কম্পিউটাৰ সাৰ্টিফিকেট পাস কৰা বিচাৰিছে কোৰ 1 ইয়াৰ কোব মেনশন কৰা নাই সো আমি তাৰে ওপৰতে আজি এটা সৰু সেশন আনিছো যদি এতিয়াও কিবা কাবাৰ কোৱেৰি থাকে আমাক কমেন্ট সেকশনত ড্ৰপ কৰি দিব আমি আপোনাক কোৱেৰি আনসাৰ কৰিম সো ইয়াতে যেতিয়া কও আমি পোষ্ট বুলি কি পোষ্টৰ বিষয়ে মেনশন কৰিছে চাই লওক প্ৰথম যোনটো হাই সেকেন্ডাৰী লেভেলৰ পোষ্ট হেতু হল স্টেনো কাম কম্পিউটাৰ অপাৰেটৰ 6 নম্বৰ পোষ্টত এপ্লাই কৰিব পাৰিবা হাই সেকেন্ডাৰী পাস ষ্টুডেন্ট কিন্তু ইয়াতে 1 ইয়াৰ বিচাৰিছে 1 ইয়াৰ ডিপ্লোমা সাৰ্টিফিকেট স্টেনো টাইপিং এন্ড মানে 1 ইয়াৰ স্টেনো টাইপিং আৰু 1 ইয়াৰ কম্পিউটাৰো লাগে ডিপ্লোমা সাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশন ইয়াতে এখিনি স্যালাৰি স্ট্ৰাকচাৰ আছিল আৰু এটো আছিল গ্ৰেড পে মন ৰাখিব স্টেনো কাম কম্পিউটাৰ অপাৰেটৰ দুইখন সাৰ্টিফিকেটই লাগিব তেনেকে আৰু এটা পোষ্ট আছে 9 নম্বৰ পোষ্ট স্টেনোটাইপিষ্ট স্টেনোগ্ৰাফাৰ স্টেনোটাইপিষ্ট আৰু স্টেনোগ্ৰাফাৰ সেম হয় 1 ইয়াৰ ডিপ্লোমা সাৰ্টিফিকেট স্টেনোটাইপিংত আৰু 1 ইয়াৰ সাৰ্টিফিকেট এন দিছে অৰ দিয়া নাই কম্পিউটাৰ এপ্লিকেশন এটো পে স্কেল হয় আৰু এটো গ্ৰেড পে হয় সো 6 নম্বৰ পোষ্ট 9 নম্বৰ পোষ্ট নেক্সট চাওক আৰু কোন কেটা পোষ্ট আছে এই গুটেখিনি পোষ্ট 1 নম্বৰৰ পৰা একদম 21 নম্বৰ লাগে 1 to 21 account assistant of clerk cum record keeper computer operator coding clerk record keeper computer operator documentalist junior assistant LDA computer operator DTP operator LDA receptionist here project storekeeper cum record clerk লকে এই সকলোবোৰ পোষ্টৰ কাৰণে হাই সেকেন্ডাৰী লাগিব লগতে ইয়াতে অকল 1 ইয়াৰ ডিপ্লোমা সাৰ্টিফিকেট বিচাৰিছে স্টেনোগ্ৰাফি হলে আকৌ স্টেনোগ্ৰাফি বিচাৰিছিলে ইয়াতে কম্পিউটাৰ 1 ইয়াৰ লাগিব দে 1 নম্বৰ পোষ্টৰ কাৰণে জনে এপ্লাই কৰিছে 1 ইয়াৰ কম্পিউটাৰ সাৰ্টিফিকেট প্লাস ইয়াতে হাই সেকেন্ডাৰী পোষ্ট হলে হ'ব ওকে হাই সেকেন্ডাৰী পাস তাৰ লগতে 1 ইয়াৰ কম্পিউটাৰ সাৰ্টিফিকেটখন বিচাৰিছে আৰু য'ত মেনশন কৰা নাই 1 ইয়াৰ তাতে 6 মান্থস হলেও হ'ব ডিসিএ যোনখন ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন ওকে ইয়াতে এটো আপোনালোকৰ স্যালাৰি স্ট্ৰাকচাৰ এন্ড দিস ইজ দা গ্ৰেড পে আৰু ইয়াতে আৰু এটা কাম পাৰি আছে ষ্টুডেন্টস বোৰ কৈ সুধি আছিল যে মেম পেপাৰ কোৱেশ্চন পেপাৰ এখনেই হ'ব নেকি আমি যোনটো এক্সাম দিব যাম এখনেই পেপাৰ থাকিব নেকি পেপাৰ এখনেই হয় ইয়াতে কোনবাই ইয়াতেও এপ্লাই কৰিব কোনবাই এইবোৰ পোষ্টৰ কাৰণেও এপ্লাই কৰিব ইনফেক্ট আজিও জনে পৰীক্ষা দিলে মানে ডিএমই যোনটো জনে টেকনিক্যাল পৰীক্ষা দিলে তেওঁলোকেও দেখা পাইছে পেপাৰ এখনেই আহিছে 50টা কোৱেশ্চন আহিছিলে অকল বিৰাট ইজি কোৱেশ্চন কিছুমান নেগেটিভ মাৰ্কিং নাই পেপাৰখন অকল ইংলিশতে আহিছিলে আৰু এটাই পৰীক্ষা হৈছে হয়তো আপোনালোকৰ যোনটো কাট অফ হয় হেতু ডিফাৰেন্ট হ'ব সেম আমি ভাবিছো যে নন টেকনিক্যালটো তেনেকুৱাই হ'ব ইয়াতে আৰু অলপমান পোষ্ট আছে যৰ হায়াৰ সেকেন্ডাৰী দৰকাৰ হয় assistant librarian আৰু library assistant ইয়াতে হাই সেকেন্ডাৰী আৰু 1 ইয়াৰ কম্পিউটাৰ সাৰ্টিফিকেট লাগিব ইয়াতে স্যালাৰি আৰু এটো গ্ৰেড পে হয় ল্যাবৰেটৰী এসিস্ট্যান্টত ইয়াতে হাই সেকেন্ডাৰী সায়েন্স লাগিব এটো হাই সেকেন্ডাৰী সায়েন্স অৰ ইকুইভ্যালেন্ট পাস এটো স্যালাৰি স্ট্ৰাকচাৰ গ্ৰেড পে ইয়াতে কম্পিউটাৰ সাৰ্টিফিকেট নালাগে যদি কোনোবা হাই সেকেন্ডাৰী পাস ষ্টুডেন্ট আছে ডেফিনেটলি ইয়াতে এপ্লাই কৰিব পাৰিব স্ট্যাটিস্টিক্যাল এসিস্ট্যান্ট আৰু statistician ইয়াতে হাই সেকেন্ডাৰী পাস হ'ব লাগিব ম্যাথমেটিক্স বা স্ট্যাটিস্টিক কোনবা এখন সাবজেক্ট ইয়াতে অৰ দিয়া আছে as one of the subject at HSSLC level মানে হাই সেকেন্ডাৰী পঢ়িছে লগতে 1 ইয়াৰ ডিপ্লোমা লাগিব কম্পিউটাৰৰ ইয়াতে 1 ইয়াৰ লাগিব ইয়াতে মেনশন কৰা নাই নালাগে ইয়াতে 1 ইয়াৰ লাগিব ড্ৰাইভাৰ আৰু ভ্যান ড্ৰাইভাৰ এইবোৰ গ্ৰেড 3 পোষ্টতে আহে আৰু তো আমাৰ কোৱাৰি আছে ষ্টুডেন্টছৰ যে মেম গ্ৰেড 4 পোষ্ট ওলাইছে নেকি নাই ওলোৱা গ্ৰেড 4 পোষ্টৰ একো দিয়া নাই এতিয়ালৈকে একো দিয়া নাই গ্ৰেড 4 বাট আমি আশা কৰো যে গ্ৰেড 4 ৰো ওলাব এখিনি গ্ৰেড 3 হে আছিল গ্ৰেড 4 এতিয়ালৈকে ওলোৱা নাই মনত ৰাখিব গ্ৰেড 3 পোষ্ট হয় লাষ্ট ইয়াৰো যোনখিনি পোষ্ট আছিল ড্ৰাইভাৰৰ হেবোৰ গ্ৰেড 3 তে আছিল এডিআৰই কথা কৈছো ইয়াতেও সেম ড্ৰাইভাৰ আৰু ভ্যান ড্ৰাইভাৰ হয় HSLC মানে মেট্ৰিক পাস হলে হ'ব LMV লাইসেন্স লাগিব issued by competent authority pay scale আৰু এটো গ্ৰেড পে হয় ডিএমই এক্সামত
বহুত ষ্টুডেণ্টে সুধি আছিলে যে চিলেবাছটো কেনেকুৱা হ'ব, পৰীক্ষাত কি বেছিকৈ আহিব। আমি আগতেও কৈছোঁ DME পৰীক্ষাত ডিৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন ছায়েন্সৰ কুৱেশ্যন বেছিকৈ আহে। হয়ো এইবাৰ যোনখন পেপাৰ বহুতে দিছে চাগে, মই ইয়াতে সৰুকৈ দেখাই দিছোঁ। পেপাৰখন 50 মাৰ্কৰ আছিলতো, এই 50 মাৰ্কৰ পেপাৰখনত 20 মাৰ্ক ছায়েন্সেই আহিছে, ছায়েন্সেই 20 মাৰ্ক আহিছে, বাকী 10 10 10 মেথছ, ইংলিছ আৰু জিকে আহিছে, একদম ইজি জিকে আহিছে। হিষ্ট্ৰী, তাৰপিছত এটা দুটা জিঅ'গ্ৰাফি, পলিটিৰ আছে, ছায়েন্সৰ কুৱেশ্যন বেছিকৈ আহিছে। আমি আশা কৰোঁ যে আপকামিং আমাৰ যোনটো পৰীক্ষা তাতেও হয়তো হিষ্ট্ৰী কুৱেশ্যন বেছিকৈ, হিষ্ট্ৰী নহয়, ছায়েন্সৰ কুৱেশ্যন বেছিকৈ আহিব। মনত ৰাখিব যে পেপাৰখন ইংলিছত আহিছে আৰু সেইটো কাৰণে বহুতৰ প্ৰব্লেম হৈছে। আমি সেইকাৰণে সদায় কৈ থাকোঁ যে অলপমান ট্ৰাই কৰক ইংলিছত কুৱেশ্যনবোৰ চাবৰ কাৰণে। বহুত ষ্টুডেণ্টে আজি আমাক কৈছে এক্সাম হলত যোনে যোনে মানে ওলাইছে এক্সাম হলৰ পৰা, পেপাৰ মিডিয়াম ডিফাৰেণ্ট কাৰণে কুৱেশ্যনখিনি পঢ়িব অসুবিধা হৈছে। বাৰু সেইটো একো কথা নাই, টাইম আছে, আপোনালোকৰ মাৰ্চতহে পৰীক্ষা আছে। একেদিন টাইমত এইখিনি ঠিক কৰি লওক। আৰু মই ইয়াতে কৈ দিছোঁ যে আমাৰ চলি আছে চিল, ইয়াতে স্পিন দ্য হুইল কণ্টেষ্ট চলি আছে। স্পিন কৰক, এদিনত এবাৰেই পাৰিব, পাব এক্সাইটিং গিফ্টছ। তাৰ লগতে আমাৰ চলি আছে চিল সকলোবোৰ বেটছত। এতিয়া যদি কোড ইউজ কৰে Y771 পাব আৰু ডিছকাউণ্ট, লগতে 2 years ভেলিডিটি অন অল মহাপেক লাইভ বেটছেছ। ইয়াতে মই দেখাই দিছোঁ যে DME ক্লাছেছ আৰম্ভ হ'ব আমাৰ 20 জানুৱাৰীৰ পৰা। যদি ইয়াতে কোড ইউজ কৰে Y771 পাব ডিছকাউণ্ট, ইয়াতকৈ কমত পাব, আৰু তাৰ লগতে পাব 2x ভেলিডিটি। এতিয়া DME এক্সাম আমাৰ মাৰ্চত হ'ব গৈ আছে, কিন্তু গ্ৰেড 4 হয়তো এতিয়াও বাকী আছে। তাৰ লগতে যোনে যোনে এতিয়া SI AB UB কাৰণেও ৰৈ আছে, তেওঁলোকৰ কাৰণেও আমাৰ পুলিচৰ চুন এটা বেটছ আৰম্ভ হ'ব। তাৰ লগতে মহাপেক জইন কৰিব পাৰে, বিকজ ইয়াতে আমাৰ সকলোবোৰ বেটছ লাইভ বেটছ আছে। ইয়াতে আছাম পুলিচ হওক, এনফৰ্চমেণ্ট, DME, টেট, APDC সকলোবোৰ। ইয়াৰ কাৰণে মোৰ কোড ইউজ কৰিব পাৰে Y771 পাব মেক্সিমাম ডিছকাউণ্ট অন অল দ্য বেটছেছ। আজি ইমানখিনি আছিল। যদি এতিয়াও কিবা কুৱেৰি আছে সুধিব পাৰে ইন দ্য কমেণ্ট ছেকশ্যন। থেংক ইউ ছ' মাছ ষ্টুডেণ্ট এণ্ড অল দ্য বেষ্ট ফৰ ইয়ৰ নেক্সট এক্সামছ।